নাবালিকা ছাত্ৰীৰ ওপৰত মাৰপিট আৰু শালীনতাহানিৰ চেষ্টাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ চিৰাং জিলাৰ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক ভাৰ্গৱ পাঠক ওৰফে বাপীৰ বিৰুদ্ধে নাবালিকা ছাত্ৰীৰ ওপৰত মাৰপিট অশালীন আচৰণ আৰু শালীনতাহানিৰ চেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃ সদানন্দ সাহাই বিজনী আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰিছে এজাহাৰত উল্লেখ কৰা মতে নৱম শ্ৰেণীত অধ্যয়নৰত 14 বছৰীয়া ছাত্ৰী 9 জুন তাৰিখে বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাত সহকাৰী শিক্ষক ভাৰ্গৱ পাঠকে বাপীয়ে স্কেলেৰে মাৰি আঘাত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এই ঘটনাত ছাত্ৰীগৰাকীৰ হাত আৰু পিঠিত আঘাত লাগি শাৰীৰিক অসুবিধাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে ইয়াৰ উপৰিও অভিযুক্ত শিক্ষকজনে পূৰ্বৰে পৰাই ছাত্ৰীগৰাকীৰ সৈতে অশালীন আচৰণ অশুভন মন্তব্য আৰু মানসিক নিৰ্যাতন চলাই অহাৰ লগতে বিভিন্ন সময়ত শৰীৰ স্পৰ্শ আৰু হাত ধৰি শালীনতাহানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে এই ঘটনাসমূহৰ ফলত ছাত্ৰীগৰাকী মানসিকভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও এজাহাৰত উল্লেখ কৰা হৈছে আনহাতে 10 জুন অৰ্থাৎ বুধবাৰে এজাহাৰ দাখিল কৰিবলৈ অহাৰ সময়তো অভিযোগজনে ছাত্ৰীগৰাকীক ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ লগতে হাতত ধৰি টানি নিয়াৰ চেষ্টা কৰে উপস্থিত লোকসকলৰ হস্তক্ষেপত অধিক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে বুলি অভিযোগকাৰীয়ে দাবী কৰিছে ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 মানে কালি মানে স্কুলত সেকেন্ড পিৰিয়ডত স্যাৰ মানে আমাৰ বাপী ছাৰে সেইটো ছাৰে কি মাৰিছে তো মোক এটা গণিতৰ সূত্ৰ সুধিছিল মানে দুটা সুধিছিল তো এটা পাৰিছে তো পাৰা নাই কাৰণে মোক জোৰকে মানে বহুত জোৰকে মাৰিছে আৰু ক'ত মাৰিছে তোমাক ভৰিত মাৰিছে ভৰিত হয় আঘাত পাইছা তুমি খুব পাইছো আৰু মানে এদিন মানে পঢ়াৰ সময়ত আর কি হাত ধৰিছিল তুমি কি বিচৰা এতিয়া তুমি তোমাক যে মাৰিছে তুমি প্ৰধান শিক্ষকক জনাইছিলা নেকি জানা নাই ছাৰে কৈছিল যে যদি মই ঘৰত বা ছাৰক কওঁ তো মোক স্কুলৰ পৰা ওলাই দিব সেইকাৰণে মই কাৰক কোৱা নাই তোমাক মানে ধমকি দিছে যদি কোৱা তোমাক মানে স্কুলৰ পৰা ওলাই দিব বুলি কৈছে হয় এতিয়া কি থানা এজাহাৰ দিছা হয় যেতিয়া এজাহাৰ দিব গৈছিলো তেতিয়া ছাৰ তাতে গৈছিল তাতে গৈ মোক টানি লৈ আহিছে তাৰ পৰা 11টা বজাত আৰু তাৰ মোক টানি লৈ আহিছে তো মোক দাদা টানি হাতটো চোৱাৰ কাৰণে দাদাই আৰু কি মানে বাধা দিছে তো দাদাৰ খামচি দিছে আৰু বুকুত ঢাকা মাৰিছে শিক্ষকজনৰ কি বিচাৰা শাস্তি বিচাৰা নেকি হয় মানে আমার ছোৱালী এইটো মানে ওই বিজনী বান্ধব স্কুলে পড়ে 9ত পড়ে মানে ওই আরো 3বার আগতে মারছে আর গায়ে তো হাত দেয় তারপাছত কালি আর বেশি করে মারছে কি কাৰণত মাৰিছে এই যে পড়াটা মানে কিবা বলে একটা সূত্র ধরছিল দুইটা পাইছে আর এটা পাওয়া নাই কইছে আর যদি কালি আহিবি কালি আরো মারিম আর ঘরতো না কবি প্রিন্সিপালকেও না কবি পাশে তার মায়ের আগত কইছে তার মায়ে আমাক দেখাইছে সন্ধ্যাবেলা যে দেখা নাই যে ভার্গব মাস্টার ভার্গব পাঠক অঙ্কর মাস্টার আগে আপোনালোকে কি এজাহাৰ দাখিল কৰিলে এজাহেল মানে কোর্ট মানে আজি ডাক্তার দেখাইছে আগে নেশাগা হাসপাতাল ডাক্তার দেখাইছে ডাক্তার দেখার পাছত মানে আমি রাখের দর্শক কইছিলাম যে আমার বন্ধু মানুষ আছে তাহলে চলেন যাই দেখি আমি নিজে জানি না তার পাশে ঠিক আছে তা তো টাইনা মানে প্রিন্সিপাল টাইনা নামাইছে যে না কেস টেস্ট নিয়ে দিবি কোনে ভার্গব এই 11টা বাজাত কিও গেছে স্কুল বাদ দিয়ে 11টা বাজাত গেছে কোর্টত গেছে কোর্টত যাই ছোৱালীজনীক টানা প্রিন্সিপাল বহি আছিল আমি বহি আছিলো কেস দিবা নালাগে বাদ দিয়ে চিকিৎসা করে দিম এরকম কইছে কোর্ট মারছি তাহলে এরকম কইছে আর কি কালিও মারছে আর কইছে আর স্কুলত যদি আরো আহিবে আরো মারে এই মই পাগলা আর পাগল কয় যে মই পাগল কিন্তু
ঘটনাটো যোৱাকালি সদানন্দ সাহা মোৰ চিনাকি মানুহ জামদাহত ঘৰত তেখেতে মোক যোৱাকালি ৰাতি ফোন কৰিলে 10:30 বজাত কৰিলে দাদা এনে কথা মোৰ ছোৱালীক ভাৰ্গৱ পাঠক বুলি এজন শিক্ষকে বেয়া কৰি মাৰিছে যাৰ কাৰণত তেওঁ খোজ কাঢ়িব নোৱাৰে মই ক'লোঁ ঠিক আছে এতিয়াতো ৰাতি হৈ গ'ল 10টা বাজিল আপুনি ৰাতিপুৱা তেওঁক মেডিকেলত লৈ আহিব মেডিকেলত লৈ আহিলে মেডিকেলে তেওঁ চেকআপ কৰিলে ডাক্তৰে এক্সৰে কৰিব দিছে আৰু তেখেতে যেতিয়া মই ক'লোঁ ঠিক আছে এটা উচিত তদন্ত হ'ব লাগে যেনেকৈ এইটো হ'ল তাৰপিছত তেওঁৰ পৰা ভাষ্য ছোৱালীজনৰ মুখৰ আৰু কথা শুনিলোঁ তেওঁক মানুহ নথকাৰ ওপৰত হাতত গাত টাচ কৰে এইটো এইবাৰ নহয় 3বাৰ হ'ল ইয়াৰ আগতে 3বাৰ হৈছে তেতিয়া মই তেখেতে ক'লোঁ যে হ'লে ইয়াতে এটা আইনৰ সহায় ল'ব লাগে আমি উচিত বিচাৰিব লাগে আমি সেনেকৈ আমি কোৰ্টত গৈছিলোঁ কোৰ্টত যোৱাৰ সময়ত আমি এটা বস্তু দেখিছোঁ যে কোৰ্টত তেখেতেও গৈছে কিন্তু তেতিয়া স্কুল টাইম আছিলে তেতিয়া 11:30 বাজিতে স্কুল টাইমত তেওঁ কেনেকৈ তাত উপস্থিত হ'ল এইটো আমাৰ এটা ডাঙৰ কথা তেওঁ তাতে উপস্থিত হৈ আমাৰ যোনজন আমাৰ ছাত্ৰী তেওঁক এজাহাৰ নিদিবলৈ ধাবি ধমকি দিয়ে ধাবি ধমকি হাতত টানে যেতিয়া হাতত টানে মই তেতিয়া তেওঁক বাধা দিবলৈ আৰু ক'লোঁ তেতিয়া তেওঁ মোক মাৰিছে এটা খুচি মাৰিছে আৰু খামুচাই এই যে দেখিছে নখেদি এই দুটা জেগাত খামুচি কৰিছে তেওঁ মোক টানা আচা কৰিছে মই এটা বুজি নাপালোঁ যে তেখেতে স্কুল টাইমত কেনেকৈ তাতে থাকিব পাৰে প্ৰধান আমাৰ যোনটো প্ৰিন্সিপাল ছাৰ এই প্ৰিন্সিপাল ছাৰে যেনে শিক্ষকৰ ওপৰত কোনো দায়িত্ব নাই নেকি তেওঁৰ অনুমতি নোহোৱা কৰি কেনেকৈ যাব পাৰে সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু আমি বিচাৰিছোঁ যি ঘটনাটো ভণ্টিজনী আমাক জনাইছে তাৰ আমি উচিত তদন্ত বিচাৰিছোঁ তাৰ কাৰণে আমি তেওঁৰ দেউতাকে মোক অনুৰোধ জনাইছিল যে থানাত যাব লাগে কোৰ্টত যাব লাগে আমি গৈছিলোঁ তাৰ কাৰণে থানাত আহিছোঁ থানাত আহি মই উচিত তদন্ত বিচাৰিছোঁ আইনৰ ওচৰত উচিত তদন্ত বিচাৰিছোঁ আৰু শিক্ষামন্ত্ৰীক মই বিশেষকৈ জনাব বিচাৰিছোঁ যে চাওক আপোনালোকে এটা বস্তু নজৰ দিয়া উচিত যে শিক্ষাৰ লগত আমাৰ শিক্ষকে খেলি আছে কেনেকৈ তেওঁ সেই সময়ত কেনেকৈ স্কুলৰ পৰা বাহিৰ ওলাব পাৰে এটা ছাত্ৰক আপোনালোকে বাহিৰ ওলাব নিদিয়ে শিক্ষক এজন শিক্ষাৰ টাইমত তেনেকৈ বাহিৰ ওলাব সেইটো এটা ডাঙৰ প্ৰশ্ন আমাৰ মাজত আহি গৈছে আৰু তেওঁক আমি বহুবাৰ দেখিছোঁ বিজনী বজাৰত আমি বহুতবাৰ দেখিছোঁ কাৰণ বিজনী ৰাইজেও জানে তেওঁ স্কুল টাইমত বাহিৰৰ বিজনী বজাৰতে পোৱা যায় তেখেতক বিশেষকৈ তেওঁ বান্ধৱ স্কুলৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ শিক্ষক এজন আৰু ছাত্ৰীটো উচ্চ মাধ্যমিক ছাত্ৰী নৱম মানৰ ছাত্ৰী